কি খবৰ চাগে মোৰ ভাল যা বেয়া চলিছে আপোনাৰ মোৰ ভাল হওক। আজি যিহেতু মোৰ 33 ডেজ মান হ'ল 30 পিছত দানা পানী খাই আছে আপোনালোকে দেখিবলৈ পাইছে দেখাই দিছোঁ চাই লওক। ৱেটটো ঠিকে আহি আছে বৰ্তমান দেখিবলৈ পাইছে আপোনালোকে মজা হৈ আছে। আজি মই ক'ম বেলেগ এটা বিষয়ে। টপিকটো হৈছে আপোনাৰ পোৱালিতে ফলিয়া আপত দিলে কি হয় আৰু কাগজ পাৰি দিলে কি হয় সেইটো বিষয়ে ক'ম। পোৱালিতে কিয় কাগজ পাৰি দিব লাগে সেইটো বিষয়ে ক'ম। তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, কিবা সুধিব হ'লে কমেণ্ট কৰি জনাব। তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যোনখন নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰিব। এতিয়া ক'ম আপোনালোকক পোৱালিতে মানে প্ৰথম দিনাৰ কাগজ কিয় পাৰিব লাগে নহয় জানো। প্ৰথম দিনা কিয় কাগজ পাৰিব লাগে গম পায়। যিহেতু পোৱালিখিনি নতুন কণী ফুটি ওলাই আহে নহয় জানো, সিহঁতৰ তলুৱাবোৰ আপোনাৰ তেনেই কোমল হৈ আহে নহয় জানো। সেই কোমল হৈ আহিলে কি হয়, যদি আপোনালোকে ডাইৰেক্ট ফলিয়াত পাৰি দিয়ে, ফলিয়াত মেলি দিয়ে, সিহঁতৰ ভৰি তলুৱাবোৰ ফাটি যাব, নতু একদম পৰা ৰঙা হৈ তেজ ওলাবলৈ তেজ ওলোৱা নিচিনা হৈ যায়। যিহেতু ধানৰ ফলিয়াবোৰ ধাৰ থাকে নহয় জানো, সেইকাৰণে ডাইৰেক্ট ফলিয়াত দিলে কি হ'ব, ভৰিবোৰ কাটিব, নহ'লে সিহঁতক খুচিব, পিছত এইবোৰ লেঙেৰা লুঙৰা হ'ব বেছিকৈ, সেইটো প্ৰব্লেম দিবগৈ। সেইকাৰণে আপোনালোকে কি কৰিব, ডাইৰেক্ট ফলিয়াত দি নিদিব। ফলিয়াত দিলে কিছুমান প্ৰব্লেম দেখা দিব, আপোনালোকে গম পালেই। আৰু বিশেষকৈ প্ৰথম দিনা আহিলেতো ধৰি লওক কাগজ পাৰি দিব। কাগজ পাৰি দিলে এটা সুবিধা হয়, দানা দিবলৈ সুবিধা হয় আৰু সিহঁতক দৌৰা দৌৰি কৰিবলৈ ভাল হ'ব। নহ'লে সেইবোৰ প্ৰব্লেম লেঙেৰা লুঙৰা হ'বগৈ পিছত গৈ পেলাই যদি ডাইৰেক্ট ফলিয়াত দিয়ে। আৰু ফলিয়াত দিলে কি হ'ব, প্লাছ আপোনাৰ ফলিয়াবোৰ কুটি খাই দিয়ে, দানা বুলি খাই দিব, পিছত এইবোৰ পেট বেয়া কৰিব নহয় জানো। পেট বেয়া কৰিলে আপোনালোকৰ প্ৰব্লেম আহি যাব। সেই হেতুকে আপোনালোকে কি কৰিব, 1-2 দিনৰ কাৰণে কাগজ পাৰিব লাগিব। কাগজটো কিয় পাৰিব লাগিব আপোনাক ক'লোৱে। কাগজটো পাৰি দিলে কি হ'ব, সিহঁতক খোজকাঢ়িবলৈ ভাল পাব, যিহেতু প্ৰথম দিনা আহিব। তাৰপিছত আপোনাৰ দানা কাগজতে ছটিয়াই দিব লাগিব, মানে বাতৰি কাগজ ছটিয়াই দিব লাগিব। তাতে মানে দানা পানীটো সিহঁতে খাবলৈ ষ্টাৰ্ট কৰিব। ডাইৰেক্ট যদি আপুনি ফিডাৰত দানাটো দি দিয়ে বা হেৰি কৰি দিয়ে, তলত থ'লেও মানে ফিডাৰত বস্তুটো ঢুকি নাপাব, মানে দানা বাচনত ঢুকি নাপাব। দানা খাব নোৱাৰিলে ৱেটনো ক'ৰ পৰা আহিব, ডাঙৰে নহ'ব পিছত। সেইবোৰ কথা জানিব লাগিব নহয় জানো। প্ৰথমতে ফলিয়া দিলে ফলিয়াৰ ওপৰত আপোনালোকে বাতৰি কাগজ পাৰি দিব লাগিব, পেপাৰটো মানে পাৰি দিব লাগিব। তেতিয়াহে মানে বস্তুটো সেইটো প্ৰচেছত কৰিব লাগিব, তেতিয়াহে মানে বস্তুটো পোৱালি দানা পানী খাব পাৰিব। আৰু ধৰি লওক দানা পানীটো কেনেকৈ দিব, বাতৰি কাগজত দিব পাৰে, নহ'লে এইবোৰ ডলা নিচিনাকৈ দি পেলাই তাতো দানা দিব পাৰে ছটিয়াই প্ৰথম দিনৰ কাৰণে। সেনেকৈ পোৱালিতে আহিলে সেইটো ছিষ্টেমত দিব লাগিব। ডাইৰেক্ট দানা পাত্ৰটোত আপোনালোকে দানাটো দি দিব নোৱাৰে নহয় জানো। এদিন বা দুদিনৰ কাৰণে মানে কাগজত দানাটো ছটিয়াই খুৱাব লাগিব, যিহেতু হেৰিটো দানা পাত্ৰটো ঢুকি নাপাব নহয় জানো। তাৰপিছত আৰু 1-2 দিনৰ পিছত পেপাৰটো উঠাই পেলাই দানা পাত্ৰটো লগোৱাৰ পাছত কি কৰিব, যোনটো ফলিয়া দানা পাত্ৰটো আধা ভৰাই দিব, যাতে ঢুকি পায়। ফলিয়াত দানাৰটো মানে এই দেখিবলৈ হৈছে, এই দানাৰ ইমানটোমান তললৈ ফলিয়াটো ভৰাই দিব লাগিব। ইমানটো আধাটোত মানে ফলিয়াত ভৰাই দিলে কি হ'ব, দানাটো ভালকৈ ঢুকি পাব, তেতিয়াহ'লে ভিতৰত খাব পাৰিব। প্ৰথমতে আপোনালোকে হেৰিতে দিব লাগিব, কাগজতে দিব লাগিব, সেনেকৈ চিষ্টেমটো কৰিব লাগিব নহয় জানো। আৰু পানী বাচনটো গম পায়, পানী বাচনটো পূৰা লগাব লাগিব। পানী বাচনটো ঘনাই লগাব লাগিব, যাতে এটি পানী খাবলৈ পিয়াহত মন কৰে। আৰু পোৱালি নহাৰ আগতে চেনি অলপ ছটিয়াই দিব, যাতে পোৱালিখিনি ধুনীয়াছে মিঠা পালে পানী খাবলৈ মন কৰে। নহাৰ আগতে চেনি অলপ ছটিয়াই দিব। তাৰপিছত পোৱালিয়ে যেতিয়া চেনিটো খাব, মিঠা পাব, পানী খাই দিলে আৰু মিঠা পাব, তেতিয়া পানীটো বেছিকৈ খাব নহয় জানো। সেই পানীটো খোৱাৰ লগে লগে সিহঁতৰ মানে কি হ'ল, ভোক লাগি আহিব, তেতিয়া দানা চানাবোৰ খাব ধৰি লওক। সেনেকৈ চিষ্টেমটো কৰা হয়। আৰু পানী পাত্ৰটো মানে কি আগতে লগাই থ'ব। আৰু প্ৰথম আহিলে অলপ কুহুমীয়া পানীয়ে দিব লাগে, যিহেতু গৰম দিনে হওক বা ঠাণ্ডা দিনে হওক, প্ৰথম দিনা অলপ কুহুমীয়া পানী দিব লাগে। ঠাণ্ডা দিনৰ কথাটো বেলেগ, ঠাণ্ডা দিনত আপোনাৰ 10 দিনমান কুহুমীয়া পানী দিব লাগিব, বা 7 দিন দিলেও হয়। কিন্তু
গৰম দিনত ঠাণ্ডা পানী এইটো কি গৰম পানীৰ প্ৰয়োজন নাই। প্ৰথম দিনা অকণ কুহুমীয়া পানী দিলে তাৰপিছত নালাগে আৰু ঠাণ্ডা পানীতে চলি যাব। ইমান গৰম দিনত প্ৰব্লেম নাই সেইটোৱে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। কিবা সুধিব লাগিলে কমেণ্ট কৰি ক'ব। যদি নতুনকৈ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মানে ভিডিঅ'টো বনাবলৈ মন যায় আৰু কোনোবাই কমেণ্ট জনাব, যাতে তেতিয়া মানে ভিডিঅ'বোৰ বনাই ভাল লাগে নহয় জানো। তেতিয়া ইয়াতে সামৰিছোঁ ভিডিঅ'টো। ধন্যবাদ। জয় অসম।